নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মে। চৰকাৰী ঘৰ নোপোৱাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। চৰকাৰে অতি শীঘ্ৰে আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে। এতিয়া আপুনি চৰকাৰী ঘৰ আবেদন কৰক। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি 4,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে জনতে পাব 5টা সুবিধা। কি সুবিধা পাব সম্পূৰ্ণকৈ আগতীয়াকৈ জানি লওক। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং। লাখ লাখ আত্মগোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। যিসকল ব্যক্তি অৰুণোদয় আঁচনি নাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ আবেদন নকৰাসকল লাভ কৰিব চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোক চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকিব। আজি প্ৰদান কৰা হল 55,000 চৰকাৰী পকী ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই যোৱাকালি চৰকাৰে প্ৰদান কৰিছে 55,000 চৰকাৰী পকী ঘৰ। আপুনি পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। পুৰণি তালিকাত আবেদন কৰা সকলে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ বাবে এইবাৰ নতুন পদ্ধতিৰে কৰিব লাগিব আবেদন। জীৱিকা সখীয়ে ঘৰে ঘৰকৈ জিঅ' টেকিং কৰি দিব। মাজত কেইটাদিনমান বাকী আছে। 25 তাৰিখ হৈছে শেষ সময়সীমা। ইয়াৰ আগতে জীৱিকা সখীয়ে আপোনাৰ ঘৰত গৈ চৰকাৰী ঘৰ জিঅ' টেকিং কৰাই দিব। হিতাধিকাৰী বাছনিৰ বাবে গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু এই গাঁও সভাতে চূড়ান্ত হ'ব দৰিদ্ৰ হিতাধিকাৰী কৰে চৰকাৰী ঘৰ লাভ কৰিব। যোগ্য বিবেচিত হোৱাৰ পিছতে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে আপুনি পাব চৰকাৰী ঘৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদি আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে লাভ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইটা সুবিধা আপুনি লাভ কৰিব। বন্ধু বান্ধৱীসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু ইয়াৰ উপৰিও আপুনি অৰুণোদয় আঁচনিও লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে নেকি আপুনি? কোনে পাব 2 লাখ টকা। তালিকাত কাৰ নাম আহিলে সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে 75,000 টকা আৰু দ্বিতীয়তে পাব 25,000 টকা। প্ৰথম পৰ্যায়ত 25,000ৰ অধিক হিতাধিকাৰীক 1 লাখ টকা প্ৰদান কৰিব চৰকাৰে। আত্মনিৰ্ভৰ অভিযান 2.0ৰ অধীনত 75,000 নতুন হিতাধিকাৰী পাব এই টকা, যাৰ জৰিয়তে লাভ কৰিব 2 লাখকৈ আৰ্থিক সাহায্য। বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাৰ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে নেকি আপুনি? যিসকল ব্যক্তিয়ে আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তি 75,000 কোটি টকা। যিসকল ব্যক্তিয়ে আবেদন কৰা নাই নতুনকৈ তাৰ বাবে সুযোগ লাভ কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা। মাত্ৰ কেইটামান টকা আপুনি বিনিয়োগ কৰিলে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধন। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা। ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰত প্ৰদান কৰিব এই আঁচনি। 7.6% হাৰত সুদ প্ৰদান কৰা হয় এই আঁচনিত। মাহেকত 3,000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা। কেৱল এয়াই নহয় মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা। 8 বছৰ হ'লে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগেৰে এই একাউণ্ট আপুনি খুলিব পাৰিব। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBIৰ শাখাত আপুনি যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন।
এতিয়া আপুনি লগ ইন কৰক অনলাইন sbi.sbi ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। দেশৰ কোটি কোটি মানুহৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। এই আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যদি কোনোৱে ভাবিছে আবেদন কৰিব অতি শীঘ্ৰে আবেদন কৰক। এই আঁচনিৰ বিষয়ত সম্পূৰ্ণকৈ জানিলে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.